নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত আকাশী গংগা বিচৰা এই গীতত সন্তুষ্ট হৈ আমাৰ জয়ন্ত ডেকাই বৰষাৰণী বিষয়াক 100 টকা পুৰস্কাৰ আগবঢ়াইছে। 101 টকা দিব মই লাগে। জয়ন্ত ডেকাক মই মঞ্চলৈ মাতিছো। জয়ন্ত ডেকাক মঞ্চলৈ মাতিছো। জয়ন্ত ডেকা 101 টকা। 101 টকা। আৰু কিবা কৰি দেখুৱাব নালাগে, আৰু পইচা নাই জয়ন্ত। আজিকালি ডিজিটেল যুগ, গতিকে মই গুগল পে' কৰি দি আছোঁ তোমাক। গুগল পে' সাংবাদিকৰ তাতো ফাঁকি মানে পকেটত পইচা লৈ নুফুৰোৱে আচলতে। গতিকে নহয় কেছ মই সাংবাদিকৰ পৰা 100 টকা উলিয়ালো। হাত চাপৰি তথাপিও মই ধন্যবাদ। 101 টকা। 105 টকা। আচলতে গৌতমে যিমান যাক দিবলৈ কয় সেইটো সাজু কৰি ৰাখিছে। সাজু কৰিয়ে ৰাখিছে। আজি মানে বৰষাৰণী বিষয়া 100 টকা দিবলৈ জয়ন্ত হাজত পইচা নাই। এটা জেৰি হুছেইন আছে, মই নকওঁ আৰু। অৱস্থা ইমানেই বেয়া হৈছে নেকি? জেৰি হুছেইন অলপ চাব আপোনাৰে কলিগ, মানে বৰ দুখ লাগিছে। আমি বহুত টকা দৰমহা পাই বুলি ভাবোঁ আচলতে। মই অলপ সময় খৰচ নকৰোঁ, নিশ্চিতাক মাইক্ৰফোনটো দিছোঁ। সংলাপো কম বুলি ভাবিছিলোঁ, কিন্তু ফ্ৰীতে ইমান নোৱাৰি আৰু। আৰু আমাৰ দিবলৈ আচলতে পইচাও নাই। ভূপেন্দ্ৰ সংগীতৰ চেলেঞ্জ এটা ল'ম, যিটো মোৰ খুবেই অন্তৰৰ আপোন। ভূপেন দাই হয়তো আমাৰ কাৰণে লিখিছিলে, শিল্পীৰ কাৰণে লিখিছিলে। মই সাংবাদিক হিচাপে সফল, সেইকাৰণে সফল বৰষাৰণী বিষয়াক মই গান গাব পাৰিছোঁ। আৰু দিছ ইজ মাই চেলেঞ্জ। তুমি মোক চেলেঞ্জ কৰা নাই। আই হেভ ওন দ্য গেম। বল ইজ ইয়ৰ কোৰ্ট, ইন ইয়ৰ কোৰ্ট। তাতে আকৌ আপোনালোকে পাতিলে উজান বজাৰৰ কাষত, সেইটোৱেতো ডাঙৰ কথা হ'ল। বাঢ়ি গ'ল নহয় মোৰ দমটো। লোকেল বুলি লোকেল ময়ো কিন্তু বিহগুৰিৰ হয়, ময়ো লোকেল হয়। আমাৰ ঠাইত লোকেল ময়ো। মোৰ লগত কোনোবাই অলপ মানে আমাৰ শিল্পীয়ে সহযোগ কৰিলে ভাল হ'ব। কোনটো গান? মতিয়া ৰহমানৰ লগতে তাৰ ঘনীয়েকৰ ৰিলেশ্যন আছিলে। ভিক্টৰৰ ঘনীয়েকৰ।